আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম সাহিত্য সভা পত্ৰিকা নামৰ আলোচনীখন প্ৰথমবাৰ কেতিয়া প্ৰকাশ কৰে? অসম সাহিত্য সভা পত্ৰিকা নামৰ এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰিছিল আৰু এইখন প্ৰথমবাৰ অৰ্থাৎ ফাৰ্ষ্ট টাইম কেতিয়া প্ৰকাশ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1926 চনত। 1926 চনত প্ৰথমবাৰ এইখন প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসম বৈভৱ বঁটাটোত কি গছৰ পাতত জাপিৰ চিত্ৰ অংকন কৰা আছে? অসম বৈভৱ বঁটাটো অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা, যিটো প্ৰদান কৰে অসম চৰকাৰে, আৰু এই বঁটাটোত এটি বিশেষ গছৰ পাত আছে য'ত অসমৰ জাপিৰ চিত্ৰ অংকন কৰা হৈছে। আৰু প্ৰশ্নটোত সুধিছে সেই গছজোপা বা গছৰ পাতজোপা কি গছৰ পাত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হুলুং গছ। হুলুং গছৰ পাতত জাপিৰ চিত্ৰ অংকন কৰা আছে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো কেতিয়া গ্ৰহণ কৰা হৈছিল? অসম সাহিত্য সভাৰ যোনটো বৰ্তমানৰ প্ৰতীক আছে সেইটো কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1960 চনৰ 28 অক্টোবৰত। 1960 চনত এই প্ৰতীকটো গ্ৰহণ কৰা হয়। প্ৰতীকটো অংকন কৰিছিল যুগল দাসে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? আমি সকলোৱে জানো অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল, যাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। কিন্তু ইয়াত প্ৰশ্নটোত প্ৰথম সম্পাদক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ শৰৎচন্দ্ৰ গোস্বামী। শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ক কোনে ৰাজা উপাধি প্ৰদান কৰিছিল? ৰামমোহন ৰায়ক ৰাজা কোনে উপাধি প্ৰদান কৰিছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আকবৰ দ্বিতীয়। আকবৰ দ্বিতীয়ই ৰাজা ৰামমোহন ৰায়ক ৰাজা উপাধিটো প্ৰদান কৰে। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন RTE বলবৎ হয়? ৰাইট টু এডুকেশ্যন ভাৰতত কেতিয়াৰ পৰা বলবৎ হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 2010 চনত। 2010 চনৰ পৰা ৰাইট টু এডুকেশ্যন ভাৰতত বলবৎ হয়, কিন্তু এই আইনখন 2009 চনত গঠন কৰা হৈছিল বা প্ৰস্তুত কৰা হৈছিল। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে? ভাৰত চৰকাৰৰ বেংক হিচাপে কোনটো বেংকে কাম কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। RBIক ভাৰত চৰকাৰৰ বেংক বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনে পোন প্ৰথমবাৰ ভাৰতীয়সকলৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ দাবী উত্থাপন কৰিছিল? অৰ্থাৎ ফাৰ্ষ্ট টাইম কোনে ভাৰতৰ এখন নিজা সংবিধান লাগে বুলি দাবী কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে 1922 চনত এই দাবী উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, অজন গেছৰ স্তৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত? বায়ুমণ্ডলৰ যি 4টা স্তৰ আছে এই 4টা স্তৰৰ ভিতৰত অজন গেছৰ স্তৰটো কোনটো স্তৰত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰত অজন মণ্ডলটো অৱস্থিত। নেক্সট কুৱেশ্যন, কেৰালাৰ উপকূলীয় অঞ্চলক কি নামেৰে জনা যায়? প্ৰশ্নটোত সুধিছে ভাৰতৰ যি কেৰালা ৰাজ্য আছে ইয়াৰ সাগৰীয় পাৰৰ যোনখিনি অঞ্চল এইখিনি কি বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মালাৱৰ উপকূলীয় অঞ্চল। কেৰালাৰ উপকূলীয় অঞ্চলক মালাৱৰ উপকূলীয় অঞ্চল নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয়? ইয়াত নহয় বুলি সুধিছে। ইয়াতে আপোনালোকে বহুতে ভুল কৰি আহিব। দক্ষিণ পাৰৰ উপনৈ দেখাৰ লগে লগে দক্ষিণ পাৰৰ উপনৈ হয় বুলি ভাবি ল'ব, কিন্তু ইয়াত প্ৰশ্নটোত নহয় বুলি সুধিছে। এনেকুৱা ধৰণৰ পইণ্ট এক্সাম হলত ভালকে ধ্যান দি কুৱেশ্যনখিনি এনচাৰ কৰিব। ইয়াত দক্ষিণ পাৰৰ উপনৈ নহয় বুলি সুধিছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পুঠিমাৰী। পুঠিমাৰী নদীখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ।
বাকী তিনিখন দক্ষিণ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদ অসম সম্পৰ্কীয় আছিল? 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু এই চুক্তিৰ কোনটো অনুচ্ছেদত অসম সম্পৰ্কে উল্লেখ আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দ্বিতীয় অনুচ্ছেদ। ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদত অসম সম্পৰ্কে উল্লেখ আছিল। নেক্সট কুৱেশ্যন, খাচী পাহাৰ সম্পূৰ্ণৰূপে কেতিয়া ইংৰাজৰ অধীনলৈ যায়? অৰ্থাৎ খাচী পাহাৰ সম্পূৰ্ণৰূপে ইংৰাজে কেতিয়া দখল কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1833 চনত। অৰ্থাৎ 1833 খ্ৰীষ্টাব্দত খাচী পাহাৰ সম্পূৰ্ণৰূপে ইংৰাজে দখল কৰিছিল। আৰু সেই সময়ৰ খাচীসকলৰ নেতা আছিল তীৰত সিং। নেক্সট কুৱেশ্যন, কাৰ দিনত নামনি অসমত মাটিৰ জৰীপৰ কাম আৰম্ভ হৈছিল? অৰ্থাৎ কাৰ দিনত মাটিৰ জৰীপৰ কাম নামনি অসমত ষ্টাৰ্ট হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেভিড স্কট। ডেভিড স্কটৰ দিনত নামনি অসমত মাটিৰ জৰীপৰ কাম আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ ফলত পিয়লি বৰফুকনৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? অৰ্থাৎ ব্ৰিটিছসকলে পিয়লি বৰফুকনৰ লগত আৰু কাক ফাঁচি দিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জীউৰাম দুলীয়া বৰুৱা। জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি বৰফুকনক 1930 চনত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিছিল। নেক্সট কুৱেশ্যন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা কোনটো খেলৰ লগত জড়িত? এই বঁটাটোক কোনটো খেলৰ দিয়া হয় বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ফুটবল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা ফুটবল খেলৰ লগত জড়িত। আৰু লোকপ্ৰিয় গোপীনাথ কোন আছিল বুলি যদি সোধে তেতিয়া হ'ব অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি তৃতীয় স্থানত থকা গ্ৰহবিধৰ নাম কি? অৰ্থাৎ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 3 নম্বৰ স্থানত থকা গ্ৰহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পৃথিৱী। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 3 নম্বৰ স্থানত আছে পৃথিৱী। প্ৰথম স্থানত আছে বুধ, দ্বিতীয় স্থানত আছে শুক্ৰ, তৃতীয় স্থানত পৃথিৱী আৰু চতুৰ্থ স্থানত মংগল। নেক্সট কুৱেশ্যন, কিমান চনত জনাতান ডানকানে বাৰাণসীত এখন সংস্কৃত মহাবিদ্যালয় স্থাপন কৰিছিল? জনাতান ডানকানে বাৰাণসীত কিমান চনত এখন সংস্কৃত কলেজ স্থাপন কৰিছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1792 খ্ৰীষ্টাব্দত। 1792 খ্ৰীষ্টাব্দত জনাতান ডানকানে সংস্কৃত মহাবিদ্যালয়খন স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? বংগৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড ৱাৰেন হেষ্টিং। লৰ্ড ৱাৰেন হেষ্টিং আছিল বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? 1757 চনত ভাগীৰথী নদীৰ পাৰত হোৱা পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, চিৰাজউদ্দৌলা। পলাচী যুদ্ধৰ সময়ত চিৰাজউদ্দৌলা বংগৰ নবাব আছিল। নেক্সট কুৱেশ্যন, ইটাখুলিৰ ৰণৰ পাছত আহোম ৰাজ্যৰ পশ্চিম সীমা কোনখন নৈলৈ বিস্তৃত হয়? 1682 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ ইটাখুলিৰ ৰণৰ পাছত আহোম ৰাজ্যৰ পশ্চিম সীমা। এইখন যদি আমি অসমৰ মেপ বুলি ধৰি লওঁ, ওপৰ ফালে হ'ব উত্তৰ, তলফালে দক্ষিণ, ইটো চাইডত পূব, এইফালে পশ্চিম। আৰু এইটো চাইডত অসমৰ সীমা কিমানলৈকে বিস্তৃত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মানা নৈ। ইটাখুলিৰ ৰণৰ পাছত আহোমৰ সীমা পশ্চিম ফালে মানা নৈলৈকে বিস্তৃত হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ মূল খুঁটি আৰু কোনটো উপসুঁতিৰ মাজত মাজুলী নদীদ্বীপ অৱস্থিত? আমি সকলোৱে জানো মাজুলী নদীদ্বীপটো ব্ৰহ্মপুত্ৰৰ ঠিক মাজতে অৱস্থিত। ইয়াৰে মূল খুঁটিটো দক্ষিণ ফালে অৰ্থাৎ তলফালে গৈছে আৰু ওপৰ ফালে এটি খুঁটি গৈছে। এই খুঁটিটো কি নামেৰে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি,
খেৰকটীয়া খুঁটি। এইফালে তলফালে মূল খুঁটি, ওপৰৰ ছাইডত খেৰকটীয়া খুঁটি বৈ গৈছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? প্ৰশ্নটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চাংপো। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত চাংপো বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ভাৰতৰ আটাইতকৈ লংগেষ্ট নেশ্যনেল হাইৱে কোনটো বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, নেশ্যনেল হাইৱে নম্বৰ 7। এইটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়ালৈকে আমি আমাৰ APSC গ্ৰেড 4 এক্সামৰ যি ভিডিঅ'খিনি আছিল ইয়াৰে 2 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ। ভিডিঅ'টোত আমি 25টা কুৱেশ্যন এনচাৰ লৈ আহিছিলোঁ। ইয়াৰে কিমানটা কুৱেশ্যন এনচাৰ আপোনালোকে কৰিব পাৰিছে, আপোনালোকৰ নিজৰ নিজৰ স্ক'ৰটো কমেণ্টত জনাই যাওক। আৰু লগতে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ আগত আপোনালোকৰ ৰিভিজনত সহায় হয়। কুৱেশ্যনখিনি নোট ডাউন কৰি যোৱাৰ লগতেও আপোনালোকে আমাৰ ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যদি কিবা ভুল হয় সেই বিষয়ে আপোনালোকে কমেণ্টত ভুলখিনি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকলৈ যেনেকৈ এটি কুৱেশ্যন আগবঢ়াওঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। আৰু সেই কুৱেশ্যনটো হ'ব, অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? ফাৰ্ষ্ট অসমৰ ICS বিষয়া কোন হৈছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাই ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'খিনিত আপডেট পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।